ফুৰিবলৈ গৈ হল বিপদ। মুম্বাই চহৰৰ কাষত লোনাভলা জলপ্ৰপাতত ফুৰিবলৈ গৈ পানীৰ সোঁতত উটি গ'ল এটা পৰিয়ালৰ 7জন সদস্য। মুম্বাইৰ পৰা 80 কিলোমিটাৰ দূৰৈত দক্ষিণ পূৰ্বত থকা পাহাৰী চহৰ লোনাভলাত আৰু শ পৰ্যটকৰ দৰে সেই 7জন সদস্যৰ পৰিয়ালটোও ছুটি কটাবলৈ সেই স্থানত গৈছিল। দেওবাৰে দুপৰীয়া প্ৰায় 1:30 বজাত তেওঁলোকে তাত থকা এখন ঠাইৰ ওচৰত থকা জলপ্ৰপাতত পিকনিক কৰিবলৈ গৈছিল। এইদিনা ৰাতিপুৱাৰ পৰাই সেই অঞ্চলত প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত পানী বাঢ়ি উপচি পৰিছিল। তেওঁলোকৰ পৰিয়ালৰ 7জন সদস্যৰ ভিতৰত আছিল এজন পুৰুষ, এজনী মহিলা আৰু বাকীসকল আছিল শিশু আৰু কিশোৰ। স্থানীয় সূত্ৰ মতে দেওবাৰে সেই পৰিয়াল যেতিয়া পানীৰ মাজত থকা পাথৰ ওপৰত গৈ থিয় হৈছিল তেতিয়া পানী কম আছিল, কিন্তু হঠাৎ পানী বাঢ়িবলৈ আৰম্ভ কৰে আৰু প্ৰবল সোঁতৰ বাবে তাত থকা পাথৰবোৰৰ চাৰিওফালৰ পৰা পানী বৈ আহিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বাবে তাতেই আবদ্ধ হৈ পৰে তেওঁলোক। এই জলপ্ৰপাতৰ তীব্ৰ সোঁত যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া এটা সৰু পাথৰৰ ওপৰত কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ এই 7জন সদস্যই এজনে আনজনক সাৱটি ধৰি ৰাখি আছিল। প্ৰাণৰ ভয়ত চিঞৰি আছিল কাৰণ তেতিয়া তেওঁলোকৰ চাৰিওফালেদি প্ৰচণ্ড গতিত পানী বৈ আছিল। এই পৰিস্থিতিত পানীৰ সোঁত ইমানেই বাঢ়ি গৈছিল যে তেওঁলোকে পাহাৰৰ ওপৰত ৰৈ থাকিব নোৱাৰিলে আৰু পানীৰ সোঁতত বৈ যাবলৈ ধৰিলে সেই 7জন সদস্য। আশে-পাশে থকা অন্য পৰ্যটকসকলে বহু চেষ্টা কৰিও তেওঁলোকক সহায় কৰিব পৰা নাছিল, কাৰণ সেই পানীৰ ওচৰত তেওঁলোকে গ'লে তেওঁলোকৰ প্ৰাণ যোৱাটো নিশ্চিত আছিল। পিছত এই সমগ্ৰ ঘটনাটোৰ পৰা জানিব পৰা যায় যে সেই 7জন সদস্যৰ ভিতৰত 2জন সদস্য কোনোমতে সাঁতুৰি বাচি গ'লেও এতিয়াও সন্ধান পোৱা নাই 2জন সদস্যৰ আৰু বাকী 3জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাটোৱে লোনাভলাৰ পৰ্যটকসকলৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।